প্ৰথমে আটাইকে নমস্কাৰ জনালোঁ। লগতে আজি হেপী ছানডে বুলি এটা মানে সৰুকৈ হ'লেও ব্লগ এটা মানে আৰম্ভ কৰিছোঁ। আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব, চাই নিশ্চয় ভাল পাব। এতিয়া যিহেতু 9টা বাজি গ'লেই, মানে আজি খুব দবা পিটা বৰষুণ দি আছে। গোটেই ৰাতিটো দিলে, এতিয়া ৰাতিপুৱাও দি আছে। এইফালে হোটেলখন অকণমান চাফ চিকুণ কৰি থকা হৈছে, যিহেতু দেওবাৰ, লগতে বৰষুণ দি আছে। কাষ্টমাৰ বিশেষ নাই এতিয়ালৈকে। মই মানে 7:30 আজি উঠিছোঁ। এতিয়া 600মান টকা বিকিলোঁ। তাৰপিছতে ধৰক ভাবিছোঁ অকণমানি এটা ব্লগ ৰেডি কৰোঁ আপোনালোকৰ বাবে। মানে কেইদিনমান হ'ল দীঘলীয়া ভিডিঅ' দিয়াই নাই। খোৱা বোৱা কিবা কিবি আং বাং দি আছোঁ অকণ। আজি চাই নিশ্চয় ভাল পাব আপোনালোকে। প্ৰথম পৰা শেষলৈকে চাব। চাই যদি ভাল পায় লাইক কমেণ্ট কৰিব। তেতিয়া মই আৰম্ভ কৰি দিছোঁ। এতিয়াও বৰষুণ দিয়ে আছে। হোটেল চফা হৈ গ'ল ইতিমধ্যে। এতিয়া বাকীসকলে কি কৰি আছে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। পূৰা ক্লিন হৈ গ'ল হোটেল। এইফালে পৰঠা চব্জি ৰেডি। কালাৰটো ধুনীয়া লাগিছে দেই। আলু আৰু বুট দালি। এইফালে হৈছে দাংবডি আৰু আলু। এইখিনি কঁঠাল আচাৰ বনাম। এইখিনি বেল, দাংবডি কাটি ৰেডি। এয়া এইখিনিতে আমৰ আচাৰ বনাবলৈ কাটিম। এয়া বন কচু অৰ্থাৎ চেং মৰা। মই দুভাগকৈ কাটি ল'লোঁ। এইখিনি বুঢ়া অংশখিনি অলপ, এয়া কোমলীয়া। এতিয়া মই বনাম আপোনাৰ এটা বস্তুৰ লগত দেখুৱাই আছোঁ কিহৰ লগত বনাম। কণ বিলাহীৰ লগত বনাম। এইখিনি বিলাহী মই ধুনীয়াকৈ ধুই পখালি ৰ'দত দি থৈছোঁ। কিয় জানেনে? আচাৰ বনাবলৈ। ইয়াৰে কেইটামান ইয়াৰ লগত মিশ্ৰণ কৰিম।